মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ প্ৰথম মূল্যায়নৰ সাম্ভাব্য প্ৰশ্নসমূহ। প্ৰথম মূল্যায়নত আহিব প্ৰথম 3টা পাঠৰ আমাৰ পৰিয়াল, আমাৰ বিদ্যালয়, আমাৰ গাঁও। এই 3টা পাঠৰ প্ৰশ্ন আহিব। প্ৰথম মূল্যায়নত কেনেকুৱা প্ৰশ্ন আহিব পাৰে আমি চাই লওঁ আহা। ঠিক আছে, প্ৰথমতে মই দিছোঁ অতি চমু প্ৰশ্নোত্তৰ লিখা। ইয়াত থাকিব 1 নম্বৰকে ক ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে? খ আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি? গ পৰিয়াল কাক বোলে? ঘ একক পৰিয়ালত কোন কোন সদস্য থাকে? এই প্ৰশ্নকেইটাৰ তোমালোকে উত্তৰ নিশ্চয় পাৰিবা। ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পোষ্টমেন বোলে। আইন শৃংখলা ৰক্ষাৰ বাবে থকা হ'ল আৰক্ষী চকী। পৰিয়াল কাক বোলে এইটো তোমালোকে জানা। প্ৰথম পাঠটোত চাই ল'বা আমাৰ পৰিয়াল। ঘ আছে একৰ পৰিয়ালত কোন কোন সদস্য থাকে, এইটো তোমালোকে আমাৰ পৰিয়াল পাঠটোত চাই ল'বা। ইয়াৰ পিছৰ প্ৰশ্নকেইটা মই বহীতে লিখি দিছোঁ। মইতো চোৱা, চকলেটৰ বাকলি, প্লাষ্টিকৰ খালী বটল আদি পেলাবলৈ কেনেকুৱা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে? ঠিক আছে, এইখিনি 1 নম্বৰকে 5টা 5 নম্বৰ। তাৰপিছত চোৱা 2 নম্বৰ উত্তৰ লিখা, এইটো 2কে আছে, 2 × 5 10 নম্বৰ আছে। 1 নম্বৰ দিশ কেইটা আৰু কি কি? তোমালোকে জানা দিশ 4টা, পূব পশ্চিম উত্তৰ দক্ষিণ। তাৰপিছত পচন সাৰ কিদৰে তৈয়াৰ কৰা হয়? পচন সাৰ পেলনীয়া জাবৰ জোঁথৰ মানে ডাল পাত বা শাক পাচলিৰ পেলনীয়া অংশ আদি গাঁত এটা খান্দি পুতি থৈ পেলাই তেনেকৈ পচন সাৰ তৈয়াৰ কৰা হয়। এইখিনি প্ৰশ্নৰ উত্তৰ আমি আগতে কৰি দিছিলোঁ পাঠকেইটাত। তোমালোকে ভিডিঅ'ৰ পৰা চাই ল'ব পাৰিবা। সেইকেইটা ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত চোৱা 2টা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা। 2টা ধৰ্মীয় অনুষ্ঠান নামঘৰ মছজিদ লিখিব পাৰা, গীৰ্জা মছজিদ লিখিব পাৰা, মন্দিৰ মছজিদ লিখিব পাৰা। হ'ব। 4 নম্বৰ চোৱা, 4 নম্বৰ দিছোঁ পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয়? এইটো কোনটো পাঠত আছে? আমাৰ পৰিয়ালত আছে। আমাৰ পৰিয়ালৰ পৰা তোমালোকে চাই ল'বা। পেলনীয়া কাগজৰ পৰা কি কি বস্তু বনাব পাৰি লিখা। পেলনীয়া কাগজৰ পৰা কি কি বস্তু বনাব পাৰি তোমালোকে জানা। চোৱা পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল, মালা, কলাজ আদি বনাব পাৰি। হ'ব। তাৰপিছত চোৱা 3 নম্বৰ দিছোঁ। 3 নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো ক অংশ, এইটো খ অংশ। তোমালোকে পঢ়ি চোৱা, মই কিতাপত মিলাই থোৱা আছে, তোমালোকক দেখুৱাই। বিদ্যালয় পঢ়া শুনা আদি কৰা হয়। চিকিৎসালয়ত ৰোগীক চিকিৎসা কৰা হয়। ডাকঘৰত চিঠি পত্ৰ টকা পইচা আদান প্ৰদান কৰা হয়। আৰক্ষী চকী শান্তি শৃংখলা ৰক্ষা কৰে। পুথিভঁৰাল কিতাপ পত্ৰ আলোচনী আদি ৰখা হয়। তাৰপিছত আছে কি খালী ঠাই পূৰণ কৰা। এইটো মই 2টা পাঠৰ পৰা দি দিছোঁ। প্ৰাথমিক, পূব, সহায়, মিলা প্ৰীতি, পশ্চিম। পৰিয়াল সমাজৰ হ'ল প্ৰাথমিক গোট। তাৰপিছত এইটো হ'ব। তাৰপিছত পৰিয়ালৰ সদস্যসকলৰ মাজত কি হ'ব লাগে? মিলা প্ৰীতি থাকিব লাগে। পৰিয়ালৰ সদস্যসকল এইটো মিলা প্ৰীতি। তাৰপিছত পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক কি কৰিব লাগে? ইজনে সিজনক সহায় কৰিব লাগে। সূৰ্যটো সদায় পূব দিশত ওলায় আৰু পশ্চিম দিশত মাৰ যায়। হ'ব। তাৰপিছত প্ৰশ্ন চোৱা, সম্পৰ্কটো এটা শব্দত লিখা। মাকৰ ভাই কি কয়? মামা। তাৰপিছত দেউতাৰ ককায়েক বৰদেউতা। দেউতাৰ ভায়েক খুৰা। মাৰ দেউতাক ককা। দেউতাৰ ভনীয়েক পেহী। মাৰ ভনীয়েক মাহী। ইয়াৰ যিকোনো 5টা লিখিলে হ'ব। যিকোনো 5টা। শুদ্ধ নে অশুদ্ধ লিখা। এখন গাঁৱত কেইবাটাও চুবুৰী থাকে। এইটো শুদ্ধ। কেইবাটাও চুবুৰী থাকে। অনুষ্ঠানটোৰ নাম ডাকঘৰ, এইটো শুদ্ধ। তাৰপিছত পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি অনুষ্ঠানৰ নাম বিদ্যালয়, এইটো অশুদ্ধ। এইটো হ'ব লাগিছিলে পুথিভঁৰাল, হয়নে? এটা চুবুৰীত এটা পৰিয়াল থাকে, এইটো অশুদ্ধ। তাৰপিছত আইন শৃংখলা অনুষ্ঠানৰ নাম চিকিৎসালয় নহয়, এইটো হ'ব
আৰক্ষী চকী হয় এইটো, গতিকে অশুদ্ধ। তাৰপিছত 7 নম্বৰটো দিছোঁ, তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা। তোমাৰ নিজৰ গাঁওখনৰ বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখিবা। 5টা বাক্য লিখিবা। তাৰপিছত নাইবা এইটো নহ'লে এটা ঘৰৰ ছবিকেইটাৰ দিশকেইটা দেখুৱাব লাগে। পূব, পশ্চিম, উত্তৰ, দক্ষিণ দেখুৱাই দিব লাগে। এনেকৈ কৰি পেলাই ঘৰটো আঁকি পেলাই কোনফালে পূব, এইফালে পূব, এইফালে পশ্চিম, এইফালে উত্তৰ, এইফালে দক্ষিণ, এনেদৰে এটা ঘৰ আঁকি পেলাই এনেদৰে তোমালোকে দেখুৱাই দিবা। ঠিক আছে, হ'ব। আটাইখিনি প্ৰশ্নৰ উত্তৰ মই এই প্ৰথম 3টা পাঠৰ পৰাই আহিব। প্ৰথম 3টা পাঠ মোৰ চেনেলত কৰি দিয়া আছে। আটাইকেইটা ভিডিঅ'ৰ লিংক মই দি দিম, তোমালোকে চাই ধুনীয়াকৈ কৰি ল'ব পাৰিবা। ঠিক আছে, এইখিনি আছিল সাম্ভাৱ্য প্ৰশ্নোত্তৰ, প্ৰশ্ন আহিব পৰা এইটো মূল্যায়নত। ঠিক আছে, হ'ব, ধন্যবাদ। শেষৰ প্ৰশ্ন দিছোঁ প্ৰকল্প। তোমালোকে চাবা কিতাপখনত কিছুমান প্ৰকল্প দি আছে, তেনেকুৱা এটা প্ৰকল্প তোমালোকক ঘৰত কৰি নিবলৈ দিব পাৰে। ঠিক আছে, হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।